আছামিজ ষ্টৰী ছুপাৰহিট আছামিজ ষ্টৰীত সময় হ'ল পুনৰ এটি লাভ ষ্টৰীৰ। মই ধোন পুনৰ এটি লাভ ষ্টৰীলৈ আপোনালোকৰ কাষ চাপিলোঁ। আহক তেনেহ'লে ষ্টৰীটো আৰম্ভ কৰোঁ। বিহুৰ ৰাতি তাইক স্কুলৰ বাৰাণ্ডাত শুৱাই লৈ দিলোঁ। কাহিনীটো এইবছৰ বিহুৰ হয়। তাই বৰ ভাল, আমাৰ গাঁওখনৰ ইপাৰৰ হয়। সিহঁতৰ ঘৰ ওচৰত বিহু পাতিছিল। তাইৰ লগত আগৰ পৰাই চিনাকি মোৰ। তাইৰ গিৰিয়েক ঘৰত নাথাকে, ভাং মদ খাই বাহিৰত ঘূৰি ফুৰে। ঘৰত নহা এবছৰমান হ'ল, বেলেগ এজনী বিয়া পাতিলে বুলি শুনিছোঁ। তাইয়ে ঘৰত খেতি কৰে আৰু পশুপালন কৰি মাক দেউতাকৰ লগত থাকে। বেছি বয়স হোৱা নাই, 28 মান হ'ব। দেখাত বগা অলপ আৰু শকতো। টপিনাকেইটা অলপ ডাঙৰ ডাঙৰ। ল'ৰাবোৰে তাইক বজাবৰ কাৰণে সুবিধা বিচাৰি থাকে, কিন্তু ক'বলৈ ভয় খায়। তাইজনীৰ অলপতে খং উঠে যে, তাৰ কাৰণে ভয় কৰে। মই তাইৰ লগত বহুত ভাল। তাই মোতকৈ 6 বছৰমান সৰু হ'ব। ঘৰত গৈ কেতিয়াবা তাইক সহায় কৰি দিওঁ। কেতিয়াবা মাংস লৈ তাইক ঘৰত বনাই খুৱাওঁ। তাই মদ খায় আৰু মই লালটো লৈ গৈ একেলগে খাওঁ। তাইৰ বাপেককো দিওঁ। সেইকাৰণে তাই মোক বহুত ভাল পায়। মোক মোৰ বিয়াৰ কথা সোধে, কেতিয়া পাতিবি বুলি। মই পাছত কৰিম বুলি কওঁ। তাইৰ ল'ৰা ছোৱালী নাই। গিৰিয়েকে এৰিলে বুলি শুনিছোঁ, তথাপিও সেন্দুৰ লৈ থাকে। মই ধেমালিৰ মাজে মাজে কওঁ, মনত নপৰে নেকি হাজবেণ্ডলৈ। তাই নপৰে আৰু বিয়াও পাতিব মন নাই এনেদৰে কয়। কিন্তু ল'ৰা ছোৱালী এটা তুলি লওঁ নেকি। তেতিয়ালৈকে তাই আৰু মোৰ মাজত একো হোৱা নাছিল। এবাৰ বিহুত তাই মাতিলে। তাই মদ মাংস আনিছিল আৰু ময়ো মদ নিছিলোঁ। তাই আৰু মই বহুত মদ খালোঁ। তাইৰ নিচা হ'ল। মোৰ ইমান বেছি হোৱা নাছিল। তেতিয়া ৰাতি 11 মান বাজিল। তাই বিহু চাম বুলি ক'লে। মই লৈ গ'লোঁ। তাই খোজ কাঢ়িবই পৰা নাছিল নিচাত। মই হাতত ধৰি নিলোঁ। তাই খোজ কাঢ়িব নোৱাৰি মোক সাবটি ধৰে। মই আকৌ টানি নিওঁ। পৰাৰ দৰে হোৱাত মোক তেতিয়া আকৌ সাবটি ধৰে। তাইৰ বুকু মোৰ বুকুত লাগি গ'ল। মোৰো তেতিয়া সেইডাল দাং খাই গ'ল। মই নিজকে ৰাখিব নোৱাৰি তাইৰ গা, টপিনা, বুকু তাই গম নোপোৱাকে চুই দিওঁ। তাই নিচাতে কৈছে, মোৰ মতা বুলিবলৈ কোনো নাই। কাৰ লগত শুম? আজি গোটেই ৰাতি বিহু চাম ব'ল, মোক ক'লে। মই ক'লো নালাগে। তুমি যাবলৈ তোমাৰ বহুত নিচা হ'ল। একো নহয় ব'ল। তুমি ডেকা ল'ৰা, মোক অকলে পাই মোৰ ক'ত ক'ত হাত দিছা মই গম পাই আছোঁ। এই বুলি কৈ তাই মোক ক'লে, তোমাক মোৰ বৰ ভাল লাগে বুলি মোৰডাল চুইও দিলে। মই একো নক'লো। তাই ক'লে, বাহ, ডাঙৰ কৰি থৈছ। কৰিবি যদি কৰ, মোৰো মন গৈ আছে। বহুত দিনৰ পৰা পানী ওলোৱা নাই। ঢেৰ পানী জমা হৈ আছে। কৰ যদি ৰাস্তাতে কৰ। ময়ো ক'লো, কি যে কোৱা আৰু, ইয়াত কোনোবা আহিব? স্কুলৰ বাৰাণ্ডালৈ যাওঁ ব'লা। তাই বাৰাণ্ডাত শুই দি, ভৰাই দে মূৰটোত তোৰডাল, কৈ মেখেলা দাঙি দিলে। ৰাতিৰ আন্ধাৰত একো দেখা পোৱা নাই মই। মই মূৰডাল উলিয়াই তাইৰ ওপৰত শুই দিলোঁ। হাতেৰে খেপিয়াই চুই চালোঁ। তাইৰখনত এডালো নোম নাছিল। ধুনীয়াকৈ চাফা কৰি থৈছিল। তাই শুই গ'ল নিচাত। মই আঙুলি এটা ফুটাটোত ভৰাই দিলোঁ। তাইৰখন পুৰা টাইট হৈ আছিল, কোনেও নকৰা কাৰণে। তলৰ ঠোঁটটো ওলমা আছিল, সৰু ছোৱালীৰ দৰে। মালটো অকল ডাঙৰ আছিল আৰু এফাল আছিল, শকত কাৰণে। মই মোৰডাল তাইৰখনত মেলি হেঁচি দিলোঁ। অলপ সোমাই যোৱাত তাই মুখ মেলি আহ কৈ বুকুখন ওপৰ কৰি দীঘল উশাহ ল'লে। মই মূৰটো উলিয়াই দি আকৌ ভৰাই দিলোঁ। আকৌ মুখ মেলে, আকৌ দীঘল উশাহ ল'বলৈ ধৰে। তেনেকৈ লাহে লাহে অলপ অলপকৈ গোটেইটো ভৰাই দিলোঁ। সেই সময়ত মোৰ ইমান মজা লাগিছিল, ভাষাৰে কেনেকৈ বুজাম। যিসকল কৰিছে গমটো পাবই নিশ্চয়। মদৰ নিচাত তেনেকৈ আধা ঘণ্টামান পৰিলত তাইৰ পানী এৰি দিলে। তেতিয়া তাইৰখন পিছল হৈ পৰিল। মই অলপ অলপ জোৰত ওলোৱা সোমোৱা কৰি কৰি ভৰাব ধৰিলোঁ। তাই শুই দিলে আৰু মুখ মেলি ঘন ঘনকৈ উশাহ লৈ আছিল। তাইৰ বগৰীবিলাক ফুলি গৈছিল। মই বেছি দেৰি ৰ'ব নোৱাৰি মোৰ প্ৰথম গৰম পানী তাইৰ তাত এৰি দিলোঁ। আহ কৈ তাই মোৰ পানী তাইৰ ভিতৰত অনুভৱ কৰিছিল।
আমি ভাগৰি তাতে অলপ শুলো। তাই সাৰ পাই গ'ল। তেতিয়া তাইৰ বগৰী আকৌ টিপিব ধৰিলো। তাই গম নাপায় টোপনিত লাল কাল। মই টিপি টিপি মূৰডাল আকৌ ভৰাই দিলো। তাই টোপনিত কলে আৰু মই মূৰডাল ওলোৱা সোমোৱা কৰিব ধৰিলো। এইবাৰ তাৰ পৰা বিভিন্ন ধৰণৰ মাত ওলাইছিল। ফচক ফচক পক পক কৰি মই তাই তাত আকৌ এবাৰ এৰি দিলো পানী। যেতিয়া ৰাতি 2 বাজিছিল তাইক জগালো। তেতিয়া তাই অলপ নিচা ফাটিছিল। উঠিলত মেখেলাখন খোল খাই তলত পৰিল। মই তাইক মেখেলাখন তুলি দি কোনোমতে পিন্ধাই ঘৰত শুৱাই থৈ যাবলৈতে তাই মোৰ হাতত ধৰি কলে, কৰিছই যদি ভালদৰে কৰ, মোক প্ৰেগনেণ্ট কৰি দে। এটা পাবলৈ মন গৈছে তোৰ ফালৰ পৰা, আৰু কাকো নকবি এই কেঁচুৱাটো তোৰ বুলি। সেই বুলি কৈ তাই মোক সাৱটি ধৰি চুম খাবলৈ ধৰিলে। পাছত আকৌ মই এবাৰ কৰি দিলো। ষ্টৰীটো কেৱল এণ্টাৰটেইনমেণ্টৰ বাবেহে বনোৱা হৈছে। কোনেও যাতে গাত পাতি নলয়। দিছ ষ্টৰী ইজ অল এবাউট এণ্টাৰটেইনমেণ্ট। হেল্ল' এভৰিৱান, আপোনালোকে শুনি আছিলে আছামিজ ষ্টৰী। এই চেনেলত আগবঢ়োৱা প্ৰতিটো ষ্টৰী হৈছে কাল্পনিক। কেৱল মাত্ৰ আপোনালোকৰ মনোৰঞ্জনৰ বাবেহে এনেধৰণৰ ষ্টৰী আগবঢ়োৱা হয়। যদিহে ষ্টৰীটো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু ফেচবুক পেজত চালে পেজখন ফ'ল'। আৰু যদিহে আপুনি ইউটিউব চেনেলত চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আজিলৈ আহোঁ তেন্তে পুনৰবাৰ লগ পোৱাৰ প্ৰমিছ কৰিম।